এই টিকলা মিকলা সামগ্ৰী বিধেৰে যিকোনো হিচাপ বা গণনা কৰিবলৈ বহুত বেছি সুবিধা দেখিছেনে এইটো টিপি থাকিলে এই ধৰণে মানে সংখ্যাবোৰ ওলাই থাকে একেবাৰে 1 লাখলৈ হিচাপ কৰিব পাৰি ডাঙৰ বুটামটো টিপিলে হিচাপ কৰিব পাৰি আৰু সৰুটো টিপি দিলে এই ধৰণে ৰিসেট হৈ যায় মানে আকৌ 0ৰ পৰা ষ্টাৰ্ট হয় দৈনন্দিন জীৱনত দৰকাৰ হোৱা যিকোনো হিচাপটো কৰিব পাৰি আৰু লগতে এই যে বহুতে হনুমান চালিসা সংকল্প লৈ পাঠ কৰে বা চালিসা স্তোত্ৰ যেতিয়া সংকল্প লৈ পাঠ কৰা হয় ধৰক 11 বাৰ 21 বাৰ কেতিয়াবাটো 108 বাৰলৈকেও পঢ়া হয় তেতিয়া এইটোত এই ধৰণে হিচাপ কৰি থাকিবৰ কাৰণে বহুত বেছি ভাল হয় আৰু একদম টিকলা মিকলা হাতৰ মুঠিতে থাকি যায় আৰু এইখিনি দেখিছে নহয় এইখিনি এৰুৱাই ল'ব পাৰি এইটো মানে আঙুলিত পিন্ধি ল'ব পাৰি একদম সৰু ব্যৱহাৰ কৰিবলৈ বহুত বেছি সুবিধা এইটোৰ ভিডিও মই আগতেও এবাৰ দিছিলো দিওতে এগৰাকী দৰ্শকে কৈছিলে তেওঁ ইছলাম ধৰ্মী লোক তেওঁ এইটো ব্যৱহাৰ কৰে কালমা পঢ়িবলৈ হেনো তেওঁ ব্যৱহাৰ কৰে সদায় একেবাৰে সহজ এই ধৰণে আঙুলিত পিন্ধি ল'ব পাৰি আৰু হাতৰ মুঠিটো সোমাই যায় মানে একদম টিকলা মিকলা যদি আপুনি ধৰক কোনেও নেদেখা কিবা হিচাপ কৰিব বিচাৰিছে তেনেকুৱা হলেও মানে সুন্দৰকে হিচাপ কৰিব পাৰি যি সকলৰ গুৰু দীক্ষা হৈছে তেওঁলোকৰ কথা মই কোৱা নাই তেওঁলোকৰটো এটা বেলেগ পদ্ধতি আছে তেনেকৈ মন্ত্ৰ জাপ কৰিব লাগে কিন্তু যি সকলৰ গুৰু দীক্ষা হোৱা নাই তেওঁলোকে দৈনন্দিন মন্ত্ৰ জাপ কৰে মানে গুৰু দীক্ষা নোহোৱাকৈ আসলতে তেনেকৈ মালা ধৰিব নালাগে হেতু এটা নিয়ম আছে তেনেকুৱা ক্ষেত্ৰতো যি মন্ত্ৰ জাপ কৰে বা ধৰক কিবা স্তোত্ৰ চালিসা পাঠ কৰে এটো সুন্দৰকৈ হিচাপ কৰিব পাৰি মই গুৰু দীক্ষা নোহোৱা সকলৰহে কথা কৈছো কিন্তু মই যেতিয়া স্তোত্ৰ বা চালিসা পাঠ কৰো হেয়াটো ৰুদ্ৰাক্ষৰ মালাত বা তেনেকৈ কৰা নহয় দিয়কচোন তেতিয়া কিন্তু মই এটো ব্যৱহাৰ কৰো খুব বেছি সুবিধাৰ হয় মই আগতেও এইটোৰ লিংক দিছিলো তেতিয়া সকে বহুতে কিনিছে ন কিনি ব্যৱহাৰ কৰি কেনেকুৱা পাইছে কবচোন আৰু যি সকলে নাজানে তেওঁলোকৰ সহায় হ'ব বুলি এটো মই দিলো আৰু এটো কিনা লিংকটো যদি আপোনালোকক লাগে কমেন্ট কৰিব মই নিশ্চয় দি দিম দিয়ক বেছি দাম নলয় 150 ৰ পৰা 200 টকাৰ ভিতৰতে পাই যায় আৰু একেলগে তিনিটা থাকে